আছে আমাৰ বিয়োগ অংক বুলিলে আমি কি বুজো? বিয়োগ অংক বুজিলে সাধাৰণতে আমাৰ এইটোই বুজিব লাগিব যে কোনো এটা বস্তুৰ পৰা কোনো এটা বস্তু আঁতৰোৱা, তাকে বিয়োগ অংক বোলে, বা ঋণ কৰা, এটুকু বিয়োগ অংক বোলে। ঠিক আছে, এতিয়া আমাৰ ধৰা হ'ল তোমাৰ হাতত 4টা মাৰ্বল আছে, তাৰ পৰা মোক 2টা দিলা, তেনেহলে তোমাৰ হাতত কিমানটা মাৰ্বল থাকব? 2টা। ঠিক একেদৰে 6 - 2 তাহলে কিমান হব? 4। একেদৰে 5 - 0 তাহলে কিমান হব? মানে তোমার হাতর 5টা মার্বল আছে, তারপরে এটা কাকনি দিয়া, নহলে কি এটা হব? 5টাই থাকিব তোমার হাতত মার্বল। ঠিক একেদরে 9 - 9 তার মানে তোমার হাতত 9টা মার্বল আছে, 9টার পৰা তুমি 9টাই আমাক দিলা, তেনেহলে তোমার হাতত কেইটা মার্বল থাকিব? এটাও নহয়। ঠিক একেদরে 7 - 2 তাহলে হাতৰ পৰা 2 গেলে কিমান হব? 5। 8 - 4 8ৰ পৰা 4 গেলে কিমান হব? 4। আৰু আছে 7 - 3 হাতৰ পৰা 3 গেলে কিমান হব? 4। ঠিক আছে, এতিয়া তুমি কৰা 9 - 6 7 - 5 6 - 0 5 - 5 6 - 3 9 - 8। আর কেইটামান উদাহৰণ লোৱা। ডাঙৰ সংখ্যাৰ পৰা কেনেকৈ বিয়োগ কৰিম আমি? ধৰা হ'ল 8 - 4 - 4 মাইনাস মানে 88ৰ পৰা 44 মানে 44 বিয়োগ কৰিব লাগে, তেনেহলে কেনেকৈ কৰিম চাবা। ঠিক একেদৰে আগৰ দৰে যিবিলাক বিয়োগ কৰিছা ঠিক একেদৰে বিয়োগ কৰিব লাগে। 8ৰ পৰা 4 গেলে কিমান থাকিব? 4 আৰু 8ৰ পৰা 4 গেলে 4। ঠিক একেদৰে 7 5 6 3 2 32 বিয়োগ কৰিব লাগে। তাহলে 6ৰ পৰা 2 গেলে কিমান থাকিব? 4 5ৰ পৰা 3 গেলে বাদা 2 আৰু ইয়াত কিমান আছে? 7। ঠিক একেদৰে 8 9 6 ইয়াৰ পৰা 7 6 5 বিয়োগ কৰিব লাগে। চাবা 6ৰ পৰা 5 গেলে কিমান হ'ব? 1 9ৰ পৰা 6 গেলে 3 আৰু 8ৰ পৰা 7 গেলে কিমান হ'ব? 1। ঠিক একেদৰে আমাৰ 8 8 8 500 বিয়োগ কৰিব লাগে। চাবা 8ৰ পৰা 0 গেলে 8 8ৰ পৰা 0 গেলে 8 8ৰ পৰা 5 গেলে কিমান হ'ব? 3। ঠিক আছে, এতিয়া তুমি কৰা। 7 7 7 100 মাইনাস 8 9 7 6 6 6 5 6 7 2 3 4 4 5 6 2 3। আৰু কেইটামান উদাহৰণ চোৱা। আমি যিবিলাক সংখ্যা ধাৰ কৰিব লাগে সেইবিলাকৰ চাবা কোনবিলাক সংখ্যা আমাৰ ধাৰ কৰিব লাগে।
ওপৰৰ সংখ্যাটো যদি সৰু হয় তেনেহ'লে আমাৰ ধাৰ কৰিব লাগিব। এইটো মনত ৰাখিব। ওপৰৰ সংখ্যাটো যদি সৰু হয় তেনেহ'লে ধাৰ কৰিব লাগিব। চাবা ধৰা হ'ল 20 ইয়াৰ পৰা 9 বিয়োগ কৰিব লাগে। তেনেহ'লে ইয়াতো ওপৰৰ সংখ্যাটো 0 আৰু নিচৰ সংখ্যাটো কিমান আছে 9। তাৰ মানে ওপৰৰ সংখ্যাটো সৰু আছে। মই কৈছো যে সৰু থাকিলেই ধাৰ কৰিব লাগিব। তেনেহ'লে আমাৰ ধাৰ কৰিব লাগে ইয়াত আছে কিমান 0 আৰু ইয়াৰ পৰা 1 ধাৰ কৰা। তেনেহ'লে কিমান হ'ব 10। আমাৰ 10ৰ পৰা 9 গ'লে কিমান হ'ব 1 মানে ইয়াত 1 বহাই দিয়া। আৰু ইয়াত কিমান থাকিব ইয়াতো 1 ধাৰ কৰি লৈছা তেনেহ'লে 2ৰ পৰা 1 ধাৰ কৰি লৈছা তাহলে কিমান থাকিব 1। ঠিক একেদৰে 9 8 3 6 7 বিয়োগ কৰিব লাগে। তেনেহ'লে ওপৰৰ সংখ্যাটো চা ওপৰৰ সংখ্যাটো নিচৰ সংখ্যাটো হৈছে 7 আৰু ওপৰৰ সংখ্যাটো হৈছে 3। তাৰ মানে ওপৰৰ সংখ্যাটো সৰু গতিকে আমাৰ ধাৰ কৰিব লাগিব। আমি ধাৰ কৰিম ক'ৰ পৰা 8ৰ পৰা। চাবা ইয়াত কিমান আছে 3 আৰু ইয়াৰ পৰা 1 ধাৰ কৰিলো তাহলে কিমান হ'ব 13। 13ৰ পৰা আমাৰ কিমান যাব 7। 13ৰ পৰা 7 গেলে কিমান হ'ব 6 মানে ইয়াত বহাই দিব লাগিব 6 আৰু ইয়াত কিমান আছে 7। 7ৰ পৰা 6 গেলে 1 আৰু ইয়াত কিমান আছে 9। চাবা আৰু এটা মান 8 2 1 ইয়াৰ পৰা আমাৰ বিয়োগ কৰিব লাগে 3 3 3। চাবা ওপৰৰ সংখ্যাটো সৰু আছে তেনেহ'লে আমাৰ কি কৰা লাগিব বিয়োগ কৰিব লাগিব ধাৰ কৰিব লাগিব। তেনেহ'লে ইয়াত কিমান আছে 1 আৰু ইয়াৰ পৰা 1 ধাৰ কৰা তেনেহ'লে কিমান হ'ব 11 মানে ইয়াত 1 আছে আৰু 2ৰ পৰা 1 ধাৰ কৰিলি তেনেহ'লে কিমান হ'ব 11। 11ৰ পৰা আমাৰ 3 গেলে কিমান হ'ব 11ৰ পৰা 3 গেলে 8 ইয়াত 8 বহাই দা। ইয়াত কিমান আছে 1 ওপৰৰ সংখ্যাটো সৰু গতিকে ইয়াত কিমান আছে মনত ৰাখিব লাগিব ইয়াত কিমান আছে 1 গতিকে 1 বহাই দিয়া ইয়াত। আৰু চাবা তেনেহ'লে ইয়াৰ পৰা মই ধাৰ কৰিব লাগিব যেহেতু ওপৰৰ সংখ্যাটো সৰু আছে তেনেহ'লে ইয়াৰ পৰা 1 ধাৰ কৰা তেনেহ'লে কিমান হ'ব 11। 11ৰ পৰা 3 গেলে 8। চাবা ইয়াত কিমান আছে সংখ্যা 7 তাৰ মানে 1 ধাৰ কৰি লৈছো ইয়াৰ পৰা তেনেহ'লে 7ৰ পৰা 3 গেলে 4। আর একটা উদাহরণ চাবা 3 4 2 2 ইয়াৰ পৰা আমাৰ 3 3 4 বিয়োগ কৰিব লাগে। চাবা ইয়াৰ ওপৰৰ সংখ্যাটো কি আছে 2 আৰু নিচৰ সংখ্যাটো কিমান আছে 4 মানে ওপৰৰ সংখ্যাটো সৰু গতিকে আমাৰ কি কৰিব লাগিব ধাৰ কৰিব লাগিব। ইয়াত কিমান আছে 2 তেল 2 বহাই দা আর ইয়াৰ পৰা 1 ধাৰ কৰা তেনেহ'লে কিমান হ'ব 12। 12ৰ পৰা 4 গেলে কিমান হ'ব 8 মানে ইয়াত 8 বহাই দা তেনেহ'লে ইয়াত কিমান আছে এবাৰ 1 ধাৰ কৰি লৈছে ইয়াৰ পৰা তেনেহ'লে 1 আছে তেনেহ'লে 1 আছে যদি 1 ইয়াত বহাই দিয়া আর ইয়াৰ পৰা 1 ধাৰ গলে কিমান হ'ব 11। 11ৰ পৰা 3 গেলে আমাৰ ইয়াত কিমান আছে 3 11ৰ পৰা 3 গেলে কিমান হ'ব আমাৰ 8 আর ইয়াত কিমান আছে 3 যেহেতু 1 ধাৰ কৰিছা ইয়াৰ পৰা তেনেহ'লে 3ৰ পৰা 3 গেলে কিমান হ'ব 0 আর ইয়াত কিমান আছে 3। ঠিক আছে এতিয়া তুমি কৰা 5 4 3 2 1 2 2 2 50 minus 7 9 5 4 4 4 6 2 5 3 3 আর কেইটামান উদাহৰণ চোৱা ধৰা হল 100 100ৰ পৰা আমাক 1 বিয়োগ কৰিব লাগে তেনেহ'লে কেনেকৈ বিয়োগ কৰিম চাবা ইয়াৰ ওপৰৰ সংখ্যাটো সৰু আছে
গতিকে আমাৰ ধাৰ কৰিব লাগে ক'ত ইয়াৰ পৰা ধাৰ কৰিব লাগে কিন্তু ইয়াৰ পৰা ইয়াত কোনো সংখ্যাই নাই তেনেহ'লে ক'ৰ পৰা ধাৰ কৰিম আমি ইয়াৰ পৰা ধাৰ কৰিব লাগে গতিকে ইয়াত যেন সংখ্যা নাই কোনো গতিকে ইয়াত আমি 9 বহাই দিব লাগে আৰু ইয়াত শেষত কিমান হ'ব ইয়াত 0 আছে আৰু 1 ধাৰ কৰিলে কিমান হ'ব 10 তাহলে 10 ৰ পৰা 1 গেলে কিমান হ'ব 9 আৰু ইয়াত কিমান আছে 9 ঠিক একেদৰে 1000 ৰ পৰা আমি 5 বিয়োগ কৰিব লাগে চাবা এইটো কেনেকৈ বিয়োগ কৰিব লাগে তেনেহ'লে ওপৰটো কিমান হয় কিমান সংখ্যা আছে 0 মানে ইয়াৰ পৰা ওপৰটো সৰু আছে গতিকে ধাৰ কৰিব লাগে ইয়াৰ পৰা ধাৰ কৰিব লাগে গতিকে ইয়াৰ পৰা ধাৰ কৰিব নোৱাৰো কাৰণ ইয়াত কোনো সংখ্যা নাই 0 আছে আৰু ইয়াত 0 গতিকে আমাৰ ধাৰ কৰিব লাগে ইয়াৰ পৰা ধাৰ কৰিলে মানে যিকেইটা সংখ্যা 0 0 থাকে সেইবিলাকৰ ওপৰত 9 9 বহাই দিয়া আৰু ইয়াত কিমান হ'ব একেবাৰে শেষত হৈ যাব 0 আৰু 1ত কিমান হ'ব মানে ধাৰ কৰলা ইয়াৰ পৰা 10 10 ৰ পৰা 5 গেলে কিমান হ'ব 5 আৰু 9 9 ঠিক একেদৰে চাবা আৰু এটা মান সংখ্যা 5 0 0 2 3 ইয়াৰ পৰা আমাৰ 4 4 4 4 বিয়োগ কৰিব লাগে চাবা ওপৰটো কিমান আছে সৰু সংখ্যা ওপৰটো গতিকে আমাৰ ধাৰ কৰিব লাগে ইয়াত কিমান আছে 3 আৰু ইয়াৰ পৰা 2 ৰ পৰা 1 ধাৰ কৰে তেনেহ'লে কিমান হ'ব 13 13 ৰ পৰা 4 গেলে আমাৰ কিমান থাকিব 9 আৰু ইয়াত কিমান আছে 1 গতিকে ধাৰ কৰিব লাগে আমি তো ইয়াৰ পৰা ধাৰ কৰিব নোৱাৰো গতিকে ইয়াৰ পৰা ধাৰ কৰিব নোৱাৰো গতিকে আমাৰ 5 ৰ পৰা ধাৰ কৰিব লাগিব 5 ৰ পৰা যেতিয়া ধাৰ কৰিম ইয়াত থাকিব 9 ইয়াত থাকিব 9 আৰু ইয়াত কিমান আছে 1 আৰু ইয়াৰ পৰা 1 ধাৰ কৰিলে কিমান হ'ব 11 11 ৰ পৰা আমাৰ 4 গেলে কিমান হ'ব 7 মানে ইয়াত 7 বহাই দা আৰু ইয়াত কিমান আছে 9 9 ৰ পৰা 4 গেলে 5 9 ৰ পৰা 4 গেলে 5 আৰু ইয়াত ওপৰত 1 ধাৰ কৰি লৈছা তেনেহ'লে কিমান থাকিব 4 ঠিক আছে এতিয়া তুমি কৰা এতিয়া আছে আমাৰ দশমিক সংখ্যাবোৰ কেনেকৈ বিয়োগ কৰিম চাবা উদাহৰণ চোৱা ধৰা হল 5 6.3 2.2 তেনেহ'লে বিয়োগ কৰিব লাগে 3 ৰ পৰা 2 গেলে কিমান হ'ব 1 আৰু ইয়াৰ পৰা দশমিক আছে দশমিক মানে একেই হ'ব কিন্তু যিবিলাক সংখ্যা হাৰি পাতি দিয়া আছে সেইবিলাকৰ অলপ বেলেগ হ'ব চাবা 6 ৰ পৰা 2 গেলে কিমান হ'ব 4 আৰু ইয়াত আছে 5 ঠিক একেদৰে 7.56 আমাক 0.37 চাবা ওপৰটো সৰু আছে গতিকে আমি কি কৰিব লাগিব ধাৰ কৰিব লাগিব ইয়াৰ পৰা 1 ধাৰ কৰিলে কিমান হ'ব ইয়াত 6 আছে আর ইয়ার পর 1 ধার করে তাহলে কিমান হ'ব 16 16 ৰ পৰা 7 গেলে কিমান থাকে আমাৰ 9 9 বহাই দিয়া আর ইয়াত কিমান আছে 1 ধাৰ কৰি লৈছা তেনেহলে 4 4 ৰ পৰা 3 গেলে কিমান থাকিব 1 আর ইয়াত দশমিক বহাই দিয়া আৰু 7 ৰ পৰা 0 গেলে 7 ঠিক একেদৰে 0.56 0.32 এটো চাবা 6 ৰ পৰা 2 গেলে কিমান হ'ব 4 5 ৰ পৰা 3 গেলে 2 আর পয়েন্ট আৰু ইয়াত কিমান আছে 0 আর এটা উদাহরণ চাবা 2.05 0.66 এটো বিয়োগ কৰিব লাগে তেনেহলে কেনেকৈ বিয়োগ কৰিম চাবা যেহেতু উপরেটো সৰু আছে গতিকে আমাৰ ধাৰ কৰিব লাগে ইয়াৰ পৰা ধাৰ কৰিব নোৱাৰি গতিকে ইয়াৰ পৰা ধাৰ কৰিব লাগে ইয়াৰ পৰা যেতিয়া ধাৰ কৰিব তাহলে মাজৰ সংখ্যাটোত কিমান থাকিব 9
তেনেহ'লে ইয়াত কিমান হ'ব ইয়াত আছে 5 আৰু ইয়াৰ পৰা 1 ধাৰ কৰিলে মানে 15 15 পৰা 6 গেলে কিমান হ'ব আমাৰ 9 ঠিক ঠিক ইয়াত কিমান আছে 9 9 ৰ পৰা 6 গেলে কিমান হ'ব 3 আৰু ইয়াত পয়েন্ট আছে পয়েন্ট বহাই দে আৰু ইয়াত তো 1 ধাৰ কৰি লৈছে তেনেহ'লে 1 1 ৰ পৰা 0 গেলে 1 চাবাইতে তুমি কৰা 5.32 6.23 3.33 0.056 0.023 আর কেইটামান উদাহরণ লোৱা ধৰা হল 78 minus 22 এটো আমি কেনেকৈ কৰিম চাবা প্ৰথমে ডাঙৰ সংখ্যাটো বহাই দিব লাগে 78 আর তার পিছত আমার সৰু সংখ্যাটো বহাই দিব লাগে তেনেহলে বিয়োগ কৰা 8 ৰ পৰা 2 গেলে কিমান হ'ব 6 আৰু 7 ৰ পৰা 2 গেলে 5 গতিকে আমাৰ আনসারটো হৈছে 56 2 নম্বৰটো চোৱা 999 minus 333 এটো আমি কেনেকৈ কৰিম চাবা প্ৰথমে ইয়াত ডাঙৰ সংখ্যাটো বহাই দা 999 আৰু তাৰ পিছত সৰু সংখ্যাটো বহাই দা 333 এতে বিয়োগ কৰি দা 9 ৰ পৰা 3 গেলে কিমান থাকিব 6 9 ৰ পৰা 3 গেলে 6 আৰু ইয়াত 6 মানে আনসারটো হ'ব 666 এতে তুমি কৰা 1 নম্বৰ 777 minus 234 2 নম্বৰ 532 minus 100 আর কেইটামান উদাহরণ চোৱা ধৰা হল 1 নম্বৰ 5.23 minus 0.33 এটো কেনেকৈ বিয়োগ কৰিম চাবা প্ৰথমে ডাঙৰ সংখ্যাটো বহাই দিয়া 5.23 তাৰ পিছত ঠিক দশমিকৰ তলত দশমিক দিয়া দশমিকৰ হবলে কি আছে আমাৰ 2 আৰু তাৰ পিছত 3 সৰি এটো চাব লাগে দশমিকৰ হবলে আমাৰ কিমান আছে 3 তাৰ পিছত 3 আৰু দশমিকৰ হবলে কিমান আছে 0 এনেকৈ বহাব লাগে নহলে কিন্তু নহব অঙ্ক তাহলে 3 ৰ পৰা 3 গেলে 0 আৰু ইয়াত উপৰটো সৰু আছে তেনেহলে দাঁড় কৰিব দাঁড় কৰিলে কিমান হ'ব 2 আছে ইয়াত আৰু ইয়াৰ পৰা 1 দাঁড় কৰিলে 12 12 ৰ পৰা 3 গেলে আমাৰ থাকিব 9 আৰু ইয়াত দশমিক আৰু 5 যেহেতু 5 আছে ইয়াৰ পৰা 1 দাঁড় কৰি লৈছা তেনেহলে কিমান থাকিব 4 গতিকে ইয়াৰ আমাৰ আনসারটো হ'ব 4.90 2 নম্বৰটো চোৱা 23.22 minus 0.52 এটো চাবা কেনেকৈ বিয়োগ কৰিম প্ৰথমে ডাঙৰ সংখ্যাটো বহাই দিয়া ডাঙৰ সংখ্যাটো দেখিছা যেন 23.22 এটো বহাই দিয়া তেনেহলে ইয়াত 23.22 আৰু আমাৰ তলত এটো বহাব লাগে তেনেহলে এটো কেনেকৈ বহাম আমি চাবা এটো বহাবলৈ তলত আগে দশমিকৰ লগত দশমিক বহাই দিয়া দশমিকৰ হবলে কি আছে 5 তাৰ পিছত 2 এনেকৈ বহাব লাগে হাৰি হাৰি আৰু দশমিকৰ বাওফালে কি আছে আমাৰ 0
ঠিক হাৰি হাৰি বহাব লাগে এনেকৈ, নহ'লে কিন্তু অংক হ'ব নোৱাৰে। 2ৰ পৰা 2 গ'লে কিমান হ'ব? 0। আৰু ওপৰতো 2 আছে, গতিকে ওপৰতো সৰু আছে, গতিকে ইয়াৰ পৰা ধাৰ কৰিব লাগে। আমাৰ কিমান হ'ব? 12। 12ৰ পৰা 5 গ'লে কিমান থাকিব? 7। আৰু ইয়াত দশমিক আছে, আৰু ইয়াত পৰাতো 1 ধাৰ কৰি লৈছা, তাহলে 2ৰ পৰা 0 গ'লে কিমান থাকিব? 2। আৰু ইয়াত 2, মানে আমাৰ এনসারটো হ'ব 2.70। এতিয়া তুমি কৰা 7.26 minus 0.22। 2 নম্বর 333.00 minus 3.03, sorry 02। আর কেইটামান উদাহৰণ লোৱা। ধৰা হ'ল 1ত 8 minus 0.32 বিয়োগ কৰিব লাগে। 8ৰ পৰা 0.232 বিয়োগ কৰিব লাগে। তেনেহ'লে এইটো কেনেকৈ কৰিম চাবা। প্ৰথমে ইয়াত আমাৰ 8 আছে, মানে 8টো এইফালে বহাই দিয়া। আৰু এইটো সংখ্যাৰ লগত দশমিক আছে, এইটো সংখ্যাৰ লগততো দশমিক নাই, তো বিয়োগ কৰিব নোৱাৰা। গতিকে এই 8ৰ পৰা ইয়াত দশমিক দি ইয়াত 0 0 ধৰি লোৱা, মানে এই 8ৰ লগত যদি সোঁফালে যদি দশমিক থাকে সেই একেই, যোগৰ দৰে একেই। যিবিলাক যোগ কৰি দিছোঁ মই সেই একেই হ'ব নিয়ম। ঠিক এনেকৈ ধৰি লোৱা, তেনেহ'লে তাৰপিছত দশমিক বহাই দিয়া। দশমিকৰ সোঁফালে কি আছে? 3, তাৰপিছত আছে কি? 2, আৰু ইফালে কিমান আছে? বাওঁফালে 0, বিয়োগ কৰি দিয়া। তেনেহ'লে ইয়াৰ পৰা ধাৰ কৰিব লাগে, গতিকে ওপৰটো সৰু, ধাৰ কৰিব লাগে, গতিকে ইয়াৰ পৰা ধাৰ কৰিব লাগে। ইয়াৰ পৰাতো ধাৰ কৰিব নোৱাৰোঁ, গতিকে ইয়াৰ পৰা ধাৰ কৰিব লাগে। মানে আমাৰ এই মাজৰ সংখ্যাটো ৰৈ গ'ল, গতিকে মাজৰ সংখ্যাটোত কিমান থাকিব? 9। আৰু ইয়াত হৈ যাব 10। 10ৰ পৰা 2 গ'লে 8, আৰু 9ৰ পৰা 3 গ'লে 6, আৰু ইয়াত ধাৰ কৰি লৈছে 1, আৰু ইয়াত পইণ্ট বহাই দিয়া প্ৰথমে, আৰু ইয়াত ধাৰ কৰি লৈছে, তেনেহ'লে কিমান থাকিব? 7। মানে 7ৰ পৰা 0 গ'লে 7 হ'ব। ঠিক একেদৰে এনসারটো বহাই দিয়া এনেকৈ 7.68। এবার 2 নম্বরটো চোৱা। 1 minus 0.999। এইটো আমি কেনেকৈ বিয়োগ কৰিম চাবা। প্ৰথমে ডাঙৰ সংখ্যাটো বহাই দিয়া। ডাঙৰ সংখ্যাটো চাবা, ইয়াত কিন্তু 0 আছে, মানে দশমিকের সোঁফালে 0 আছে, মানে এইটো 0, আৰু ইয়াত কিমান আছে? 1, মানে এইটোই ডাঙৰ। ইয়াত মানে পইণ্টৰ সোঁফালে আছে 99, গতিকে এইটো সৰু সংখ্যা। পইণ্টৰ সেইফালে সংখ্যাবিলাক ভেলু কম থাকে। চাবা, তেনেহ'লে প্ৰথমে ডাঙৰ সংখ্যাটো বহাই দিয়া। ডাঙৰ সংখ্যাত যিহেতু 1, চাবা এইটো কেনেকৈ বিয়োগ কৰিম? ইয়াৰ পৰাতো ইয়াত দশমিক আছে, ইয়াত দশমিক নাই, গতিকে ইয়াত দশমিক বনাই দিয়া এনেকৈ 0 0 0, মানে পইণ্ট দি এনেকৈ 0 0 ধৰি লোৱা। তাৰপিছত কিমান বহাই দিব লাগে? আমাৰ পইণ্টৰ জেগাত ঠিক তলত পইণ্ট বহাই দিয়া, আৰু পইণ্টৰ সোঁফালে কি আছে? 999, আৰু বাওঁফালে কিমান আছে? 0। তেনেহ'লে বিয়োগ কৰি দিয়া। তেনেহ'লে ওপৰতো যিহেতু সৰু আছে, গতিকে ধাৰ কৰিব লাগে, ইয়াৰ পৰা ধাৰ কৰিব লাগে 99। তেনেহ'লে যিবিলাক বাকী সংখ্যা আছে সেইবিলাকৰ লগত 99 থাকি যাব। চাবা, ইয়াত একেবাৰে শেষৰটো কিমান হ'ব? 10। 10ৰ পৰা 9 গ'লে 1, আৰু 9ৰ পৰা 9 গ'লে 0 0 পইণ্ট, আৰু ইয়াত পৰাতো ধাৰ কৰি লৈছে, তেনেহ'লে কিমান থাকিব? 0। গতিকে আমাৰ এনসারটো হ'ব 0.001। এতিয়া তুমি কৰা 1 নম্বৰ। 6 minus 0.06। 2 নম্বর 1
माइनास 0.009. Thank you watching for my video.